আজি মুনুক ইমান ধুনীয়াকৈ খাবলৈ দিছে আৰু মোক পইতা ভাতকেইটাহে দিছে। ইমান ভোক লাগিছে। এতিয়া ভাত আছে নেকি সুধিলোঁ, ভাত নাই বুলিয়ে ক'লে। বৰ ভোক লাগিছে। ক'লে যাওঁ বাৰু মই এতিয়া? আগতে নিজৰ মায়ে ঘৰত একো এটা নাথাকিলেও লোকৰ ঘৰৰ পৰা হ'লেও আনি বনাই খুৱাইছিল, নিজে নেখাই খুৱাইছিল। কিন্তু সঁচাকৈ দেই, মাই লোকৰ সদায় লোকৰ। এতিয়া মা নথকাত বাৰুকৈ অনুভৱ কৰিছোঁ। মুনুবা, তোমাক মায়ে চোতালখন সাৰিবলৈ কৈছিলে নহয়। তুমি যে ভিতৰত আহি পিনে যে সেই সোমাই আছাহি, চোতালখন কেলৈ সাৰিবগৈ নোৱাৰা? কিমান আৰু তোমালোকক বহাই বহাই খুৱাব? মায়ে বৰ অশান্তি পাইছে আৰু। চোতালখনহে কিনো, তুমিও চোন সাৰি দিব পাৰা। আগতে কি তুমি ঘৰত এইবোৰ কাম কৰিয়ে পোৱা নাছিলা নেকি? এতিয়া যে তোমাক কিবা কিবি কাম কৰিবলৈ দিলে যে তোমাৰ চকুপানী ওলাই। নহয় অ' ভণ্টি, মালে মোৰ বৰ মনত পৰে জানা। বাদ দিয়া, মৰা মানুহৰ কথানো কি ইমানকৈ চিন্তা কৰি থাকিবলগীয়া। গ'ল আৰু। তুমি বুজি নাপাবা, তোমাৰ এতিয়া মা আছে যে, মা নাথাকিলেহে তুমি অনুভৱ কৰিবা। হ'লেও তোমাৰ অলপমান বেছিয়েই। তোমাক মায়ে আমাৰ নিজৰ বুলি ভাবে কাৰণেহে তোমাক যি টি কাম কৰিবলৈ কয়, তুমি আকৌ বেয়াই পোৱা। কি হ'ল মুনু, তোক বাৰু মই কি কৈছিলোঁ? তই যে ইয়াত আহি পিনে সোমাই আছহি, একো কামৰ মানুহ নহয় দেই সঁচাকৈ। মমায়ে ভাবিছিলে দুই এটা কাম মোৰ লগত সহায় কৰি দিব আৰু। নাই, ভাগিনীয়েকে আহি পিনে ৰুমত সোমাইহে থাকেহি। এইবোৰক আৰু কি মৰম কৰি ঘৰত ৰাখিবা? অকলে কামবোৰ কৰিব নোৱাৰা কাৰণে তহঁতক গোটাই মেলি দিওঁ, সেয়াও তহঁতি বেয়া পাওঁ। আৰু মাজনী তই ইয়াত সোমাই আছহি যে, তোৰ কি পঢ়া শুনা নাই নেকি? নহয়, মই মুনুবা ক'ত আছে মই চাবলৈহে আহিছিলোঁ। হ'ব, তই কোন আছে কোন নাই এইবোৰত চাই ফুৰিব নালাগে। তই অতি সোনকালে পঢ়া টেবুললৈ যা। মামী, ৰ'বা মই চোতালখন সাৰিয়ে দিওঁগৈ। হ'ব, তই মমায়ে অহাৰ আগত কাম কৰি ফালি দেখুৱাব নালাগে। মই চোতাল সাৰি থৈ আহিছোঁ। বেলেগ যদি ভিতৰৰ কাম কৰিব লগা আছে সেইবোৰ কৰগৈ যা। তই এতিয়া এডোখৰত কাম কৰি মোক দেখুৱাব নালাগে আৰু মমায়েকো দেখাব নালাগে। মমায়েকে ভাবিব ছোৱালীজনীক অত্যাচাৰহে কৰিছে বুলিব। মই ইমানখিনি কাম অকলে কৰিব নোৱাৰোঁ নহয়। 4-5টা মানুহক ভাত বনাই খুৱাব লাগে। মই কিন্তু আজি ৰাতিকৈ ভাত বনাব নোৱাৰোঁ দেই। তই বনাবি। আৰু মমায়েৰে সুধিলে কবি মই নিজ ইচ্ছাৰে বনাইছোঁ বুলি কবি। মই তহঁতক সদায় ভাত বনাই খুৱাই থাকিবলৈ নাই। নিজৰ কাৰোবাক খাবলৈ মন গৈছে বনাই খাবি। আৰু পিছত যাতে মমায়েৰে মোক কথা নুশুনাই, মনত থবি সেইষাৰ কথা। হ'ব দিয়া মামী, ময়ে বনাম আৰু। সুখ নাই, অকণমান সুখত থাকিম বুলি ভাবিছিলোঁ, এইবোৰক গোটাই আনি গোটেইখন ধৰ্মশালা বনাই পেলালে। মমা, ক'ৰবাত যোৱা নেকি? এই বজাৰৰ পৰা আহোঁগৈ ৰ। কিবা কিবি নাই বোলে পাকঘৰত, মামীয়েৰে বকি আছে। তাকে লৈ আহোঁগৈচোন। পিছে তই ইয়াত থাকি কেনেকুৱা পাইছ? আগতেতো মাৰে সৈতে নাহেই ইয়ালৈ, এতিয়া তই আছহি নহয়, কেনেকুৱা লাগিছে বা তোৰ? ভালেই আৰু। অ' মামা, তুমি যদি বেয়া নোপোৱা মোক পইচা 500 টকা এটা দিব পাৰিবা? তোক আকৌ পইচা কেলে? নহয় মানে, ঠাণ্ডা দিন সোমালে যে চুৱেটাৰ এটা ল'ম বুলি ভাবিছিলোঁ। চুৱেটাৰ যোনকেইটা আছিলে ঘৰতে থাকি আহিলে নহয়, এতিয়ানো আৰু ক'ত ঘৰলৈ যোৱা হ'ব। সেইটো কাৰণে এটা কিনি ল'ম বুলিয়ে ভাবিছিলোঁ। পইচা এটা দিব পাৰিবা নেকি? মোৰ ওচৰত এতিয়া নাই নহয় পইচা। মই বাৰু পালে মানে তোক দিম দে। আৰু তোৰ ওচৰত যদি এতিয়া পিন্ধিবলৈ কাৰণে যদি চুৱেটাৰ নাই, এই মাজনীক খুজিবি, তাই দিব নহয়। দুইজনী বাই ভনী নহয় জানো, মিলি কৰি চলিবি আৰু এতিয়া। হ'ব দিয়া মামা। ঐ ছোৱালী, আজি কি দেওবাৰ বুলি পাহৰিলি নেকি? ইমানখিনি কাপোৰ কানি ধুবলৈ আছে। চবৰে আছে ইয়াত কাপোৰ কানি। ধুই সোনকালে শুকুৱাবি। ঠাণ্ডা দিন নহয়, ৰ'দ সোনকালে যাব। মামী, ইমানখিনি কাপোৰ দি দিলা যে, একেদিনাখনে ধুব পাৰিম জানো মই ইমানখিনি কাপোৰ? তই কি পাৰনো হে? তই কি পাৰ? তই একোডালেই নোৱাৰনে? ইটো নোৱাৰোঁ সিটো নোৱাৰোঁ কৈ থাক। মামী, মই আজিলৈকে ইমানখিনি কাপোৰ ধুইয়ে পোৱা নাই। আগতে মায়ে মোৰ ভাগৰ কাপোৰ ধুই দিয়ে। মই এতিয়া তোমালোকৰ চবৰে কাপোৰ কেনেকৈ ধুম? যেনেকৈ ধুৱ ধুবি, মুঠতে এইখিনি কাপোৰ আজি ধুব লাগিব। মই পাকঘৰৰ কামেই কৰিম নে, চোতালেই সাৰিম নে, কাপোৰেই ধুম নে, কি কৰিম? অকণমানতো সহায় কৰি দে। ইয়াত কোনেও পেট পেলাই খাই থকা নাই, সেইটো কাৰণে তইও খাব নোৱাৰ। সমানে কাম কৰিব লাগিব এইখন ঘৰত থাকিলে। মমায়েৰক কি কৈ আছিলি? তোক পইচা লাগে। একো পইচা চইচা দিবলৈ নাই। এই তাতে মাজনী ভাগৰ কাপোৰ কানি ধেৰ আছে, চুৱেটাৰ টুৱেটাৰ, সেইবোৰকে পিন্ধিবি। তাই নতুন কাপোৰ ল'বলৈ পইচা লাগে তাইক। নিজে আজিলৈকে চুৱেটাৰ এটা ল'বলৈ ইমান টনাটনি হৈছে ঘৰখনত, 4টা মানুহক খোৱা বোৱা, আকৌ তাইক পইচা লাগে। কেতিয়াবা ঘৰখন চলাই চাবিচোন, তেতিয়াহে গম পাবি পইচাৰ মূল্য। খাৱাত পইচা উৰি নাহে। মমায়েৰক পইচা পাতি খুজি দিগদাৰ দিন থাকিবি। কিবা এটা লাগিলে মোক কবি। মামীয়ে এজনী আছোঁ নহয়, চিধাই গৈ মমায়েককহে ক'বগৈ। মমায়েৰে কোনো আমদানি নহয় নহয়। আৰু ইমান যদি কাপোৰ কানি ল'বলৈ মনেই যায়, পইচা আমি দিব নোৱাৰোঁ। নিজে হাজিৰা কৰিবিগৈ আকৌ। ধেৰ আছে, ধেৰ ওলাব হাজিৰা ইয়াত বিচাৰিলে মানে। হ'ব দিয়া মামী, পইচা 500 টকাৰ কাৰণে তুমি মোক ইমানখিনি কথা শুনালা। হ'ব দিয়া, এইখিনি কাপোৰ মই ধুই দিম বাৰু। যদি ইয়াৰ বাবদ তুমি পইচাও দিয়া, মই বেয়া নাপাওঁ। মুখে মুখে তৰ্ক কৰিবলৈ আহিছ। এইখন ঘৰত থাকিবলৈ পাইছ যে সেয়াই বহুত বুলি ভাবি লওক। হয় নেকি মামী? ঠিক আছে দিয়া, নিজে হাজিৰা কৰিয়ে ল'ম। নিজৰ যে মামা ঘৰখনত থাকিবলৈও যে হাজিৰা কৰিব লাগিব বুলি ভবা নাছিলোঁ। মুখে মুখে কথা কোৱা উলিয়াই আছোঁ। কি বুলি ভাবিছ? অ' মা, তুমি যে মুনুবাক ইমানখিনি যে অত্যাচাৰ কৰা, তুমি কিন্তু এইবোৰ ভুল কৰি আছা, গম পাইছানে? হ'ব,
তই এতিয়া মোক বেছি জ্ঞান দি ফালিব নালাগে। মুনুৰ মাকে মোক যিখিনি কৰি থৈছে সেইখিনি মই জানো নহয়। সেইটো টাইমত যিমানখিনি ভুগিছিলোঁ একমাত্ৰ মই জানো। হ'ব দিয়া, তাৰপিছতচোন জেঠাইৰ লগত তুমি ভালেই। আমি গ'লেওচোন জেঠাই আমাক ধুনীয়াকৈ খুৱাই বোৱাই পঠিয়ায়। তুমিনো এতিয়া মুনুবাক তেনেকুৱা কেলৈ কৰানো? মোৰ যে বৰ বেয়া লাগে জানা দেখি। মই যেতিয়া বিয়া হৈ আহিছিলোঁ তেতিয়া মুনুৰ মাকে যিখিনি কৰিলে মই কেতিয়াও পাহৰি নাযাওঁ। হ'ব দিয়াচোন, যি হ'ল হ'ল, মৰি গ'ল আৰু জেঠাই এতিয়া। ছোৱালীজনীকতো তুমি কমচে কম শান্তি দিয়া, তাই একো কৰা নাই নহয়। যোনেই নকৰক, কিন্তু শাস্তিটোতো পাবই লাগিব। নাজানো আৰু দেই, তুমিহে জানা। এইবোৰ কথা কিন্তু দেউতাই গম নাপায় আকৌ। দেউতাই গম পাব লাগিলে কথাটো বেয়া হ'ব। মুনুবাক সেইদিনাখন যিমানখিনিহে কাপোৰ ধুৱাইছে মোৰ দেখি বেয়াই লাগিছে। আগতে জেঠাই আকৌ তাইক একো এটা কাম কৰিবলৈ নিদিয়ে আকৌ, তুমি গম পোৱা নাই সেইটো কথা? তাই এতিয়া মোৰ ঘৰত আছে, মই যি কৰাওঁ নকৰাওঁ সেইটো মোৰ কথা। সোনকালে এই চবক এইখন ঘৰৰ পৰা বিয়া দিব পাৰিলে মই আজৰি হ'ম আৰু। ক'ৰবাৰ লেঙুৰা ভেঙুৰা এটা হ'লেও হ'ব, মুঠতে আজৰি হ'ব লাগে। নাপায় দেই, নাপায় মা, খাওঁহে লাগিব আৰু এইবোৰ আমাৰ। তোৰ দৰকাৰ নাই এইবোৰ, তই সৰু সৰুভাগে থাক। তই আমাৰ মাজত কথা ক'বলৈ তোৰ দৰকাৰ নাই নহয়। আজি আকৌ মাংস আনিছে, তাইক আকৌ খাবলৈ নিদিয়াকৈ নাথাকিবা দেই, মই কৈ দিছোঁ আকৌ। নিজৰ মা হ'ল কি হ'ল, মুনুবাক ইমানখিনি অত্যাচাৰ কৰা দেখি মোৰ বৰ বেয়া লাগিছে। ইমান ঠাণ্ডাখনত তাইক কঁপি জপি থাকে, মায়ে তাইক চুৱেটাৰ এটা দিবলৈ দিয়া নাই। মোৰ ভালেখিনি চুৱেটাৰ আছে, মই কিন্তু দিব পাৰোঁ, মায়ে দিবলৈ নিদিয়ে নহয়। ক'ৰবাত ভাল পোৱা ল'ৰা ছোৱা আছে যদি মুনুবাক যাবলৈহে ক'ব লাগিব। এইখন ঘৰত থাকিলে মানে তাই বৰ কষ্ট পাব। দেউতাকো ক'ব নোৱাৰোঁ নহয় আকৌ। দেউতাই যে এইবোৰ কথা গম পালে যে কিমান ডাঙৰ কথা হ'ব, মই যে একদম মানে মোৰ ভয়ে লাগে, ভাবিলেই ভয় লাগে। বেলেগ ছোৱালী হোৱাহেঁতেন কাহানি বাই লগালেহেঁতেন এইবোৰ কথা, কিন্তু আমাৰ মুনুবা তেনেকুৱা নহয়। কিবা এটা কথা যদি মনত চলিও থাকে তেতিয়াও কৈ নিদিয়ে। অ' মা, তুমি যে মুনুবাক ইমানখিনি যে অত্যাচাৰ কৰা, তুমি কিন্তু এইবোৰ ভুল কৰি আছা, গম পাইছানে? হ'ব হ'ব, তই এতিয়া মোক বেছি জ্ঞান দি ফালিব নালাগে। মুনুৰ মাকে মোক যিখিনি কৰি থৈছে সেইখিনি মই জানো নহয়। সেইটো টাইমত যিমানখিনি ভুগিছিলোঁ একমাত্ৰ মই জানো। হ'ব দিয়া, তাৰপিছতচোন জেঠাইৰ লগত তুমি ভালেই। আমি গ'লেওচোন জেঠাই আমাক ধুনীয়াকৈ খুৱাই বোৱাই পঠিয়ায়। তুমিনো এতিয়া মুনুবাক তেনেকুৱা কেলৈ কৰানো? মোৰ যে বৰ বেয়া লাগে জানা দেখি। মই যেতিয়া বিয়া হৈ আহিছিলোঁ তেতিয়া মুনুৰ মাকে যিখিনি কৰিলে মই কেতিয়াও পাহৰি নাযাওঁ। হ'ব দিয়াচোন, যি হ'ল হ'ল, মৰি গ'ল আৰু জেঠাই এতিয়া। ছোৱালীজনীকতো তুমি কমচে কম শান্তি দিয়া, তাই একো কৰা নাই নহয়। যোনেই নকৰক, কিন্তু শাস্তিটোতো পাবই লাগিব। নাজানো আৰু দেই, তুমিহে জানা। এইবোৰ কথা কিন্তু দেউতাই গম নাপায় আকৌ। দেউতাই গম পাব লাগিলে কথাটো বেয়া হ'ব। মুনুবাক সেইদিনাখন যিমানখিনিহে কাপোৰ ধুৱাইছে মোৰ দেখি বেয়াই লাগিছে। আগতে জেঠাই আকৌ তাইক একো এটা কাম কৰিবলৈ নিদিয়ে আকৌ, তুমি গম পোৱা নাই সেইটো কথা? তাই এতিয়া মোৰ ঘৰত আছে, মই যি কৰাওঁ নকৰাওঁ সেইটো মোৰ কথা। সোনকালে এই চবক এইখন ঘৰৰ পৰা বিয়া দিব পাৰিলে মই আজৰি হ'ম আৰু। ক'ৰবাৰ লেঙুৰা ভেঙুৰা এটা হ'লেও হ'ব, মুঠতে আজৰি হ'ব লাগে। নাপায় দেই, নাপায় মা, খাওঁহে লাগিব আৰু এইবোৰ আমাৰ। তোৰ দৰকাৰ নাই এইবোৰ, তই সৰু সৰুভাগে থাক। তই আমাৰ মাজত কথা ক'বলৈ তোৰ দৰকাৰ নাই নহয়। আজি আকৌ মাংস আনিছে, তাইক আকৌ খাবলৈ নিদিয়াকৈ নাথাকিবা দেই, মই কৈ দিছোঁ আকৌ। নিজৰ মা হ'ল কি হ'ল, মুনুবাক ইমানখিনি অত্যাচাৰ কৰা দেখি মোৰ বৰ বেয়া লাগিছে। ইমান ঠাণ্ডাখনত তাইক কঁপি জপি থাকে, মায়ে তাইক চুৱেটাৰ এটা দিবলৈ দিয়া নাই। মোৰ ভালেখিনি চুৱেটাৰ আছে, মই কিন্তু দিব পাৰোঁ, মায়ে দিবলৈ নিদিয়ে নহয়। ক'ৰবাত ভাল পোৱা ল'ৰা ছোৱা আছে যদি মুনুবাক যাবলৈহে ক'ব লাগিব। এইখন ঘৰত থাকিলে মানে তাই বৰ কষ্ট পাব। দেউতাকো ক'ব নোৱাৰোঁ নহয় আকৌ। দেউতাই যে এইবোৰ কথা গম পালে যে কিমান ডাঙৰ কথা হ'ব, মই যে একদম মানে মোৰ ভয়ে লাগে, ভাবিলেই ভয় লাগে। বেলেগ ছোৱালী হোৱাহেঁতেন কাহানি বাই লগালেহেঁতেন এইবোৰ কথা, কিন্তু আমাৰ মুনুবা তেনেকুৱা নহয়। কিবা এটা কথা যদি মনত চলিও থাকে তেতিয়াও কৈ নিদিয়ে। মীৰা, মই তোমাক কালি কথা এষাৰ ক'ম বুলি ভাবি পাহৰিয়ে থাকিলোঁ নহয়। কি কথা অ? ৰাতিপুৱা ৰাতিপুৱা কিন্তু সেই বেয়া কথাবোৰ নক'ব দেই, ক'লে ভাল কথা কওক। শুই উঠিছোহে এইমাত্ৰ, বেয়া কথাবোৰ শুনিবলৈ মোৰ মন যোৱা নাই। এই আমাৰ মুনুক মানুহ এঘৰে পচন্দ কৰিছে। ভাল বেয়া কি আছে, এনেও মাক দেউতাক নাই, কটাব পাৰিলে সোনকালে আমাৰেই আজৰি। নিলেতো আজিয়ে দিম মই। এই ৰ'বা, মানুহৰ অৱস্থা পাতি ভালেই। কেলে আমাৰ চাৰিআলিত যে আছে যে ৱাইন শ্বপখন, সেই মালিকৰ ঘৰৰ মানুহজনীয়ে খুজিছে আকৌ। এই হেনো বোলে এদিন চাৰিআলিলৈ গৈছিলে, তেতিয়া দেখিলে আকৌ। সুধোতে আমাৰ ঘৰত থাকে বুলি ক'লে। তাৰপিছত এতিয়াহে ওলাইছে কথাটো। ৱাইন শ্বপৰ মালিক কি কয়? এনেকুৱাবোৰ ভাল ল'ৰা পালে মানে নিজলৈ ৰাখিব নোৱাৰে। মুনুনো কোনফালৰ পৰা আমাৰ লোকৰ হয়, তাইওতো আমাৰ নিজৰ হয়। হ'বচোন দিয়া, ভাল ল'ৰা পালে আমাৰেই যশস্যা। মানুহে ক'ব মমায়েকে বুলিব বৰ ভাল ল'ৰা এটালৈ গতালে দেই। আপোনাৰ ইমান লোকৰলৈ চিন্তা কৰিবলৈ দৰকাৰ নাই, সদায় মানুহে নিজৰলৈ চিন্তা কৰিব লাগে। পাৰে যদি নিজৰজনীকহে দিবলৈ চাওক, এইজনী এনেকৈ থাকিলেও থাকক, আমাৰ কি যায়। তুমি যে বৰ পেটকুলি মানুহ দেই, তোমাক কথাষাৰ কোৱাতকৈ নোকোৱাই ভাল আছিলে। আজিৰ দিনত চবেই নিজৰলৈকে ভাবে, আপোনাৰ নিচিনাকৈ লোকৰলৈ কথা নাভাবে। তোমাক কথাষাৰ এনেই ক'লোঁ নেকি, তুমি পাৰিলে বিয়াখন ভাঙিবাহে। মাতিহে দিব লাগিব সিহঁতক সোনকালে লৈ যাবলৈ মই থকা অৱস্থাত। মই আকৌ তাইক কথাষাৰ সোধা নাই নহয়, তাইক সোধোংগৈ ৰ'বা। তাই যদি বিয়া হ'বলৈ মন নাই, আমি এনেই জোৰ কৰি লাভ নাই। তাইৰ হ'বলৈ মন আছেনে নাই, তাইৰ পৰা কথাষাৰ জানি ল'ব লাগিব নহয় আকৌ। বেলেগ আকৌ তাইৰ কোনোবা আছেই নেকি?
যদিহে বিয়াখন হৈ যায় বৰ ভাল ল'ৰা এটালৈ বিয়া হ'ব কিন্তু আমি ক'ৰবাতে থাকিম আকাশ পাতাল পাৰ্থক্য হ'ব এতিয়া মই ইয়াত যিমানখিনি কষ্ট দিছোঁ পিছত মোক চাগে ঘূৰিও নাচাব নেকি নাই নাই এইটো হ'বলৈ দিব নোৱাৰি মোৰজনীকে দিবলৈ চাব লাগিব যেনে তেনে আমাৰ ছোৱালী আকৌ একেই নহয় ল'ৰালে চকু নিদিয়েই আৰু তাতে আকৌ এতিয়া বায়েকক পচন্দ কৰিছে বুলি ক'লেতো আৰুৱেই আৰু নাজানো পাই সেইবোৰে কেনেকৈ ভাগ্যখন বনাই বনাই আনিছে আমাৰ বোৰে এইখন চোতালহে বনাই আনিছে নেকি ৰুমতে সোমাই কি কৰি আছনো কিনো কৰিবা আৰু মামা বাহিৰত কাপোৰ কেইটামান অৰ্ডাৰ থোৱা আছিলে ভিতৰলৈ আনিছোহে এইমাত্ৰ হেৰি কথা এটা ভাবিছোঁ বেয়া নাপাবি আকৌ তই কোৱাচোন কি কথা বাৰু তই সেইদিনাখন চাৰিআলিলৈ ওলাই যাওঁতে তোক মানুহ এঘৰে পচন্দ কৰিছে এতিয়া তইহে জানিবি আৰু বিয়াত বহনে নবহ অ' মামা মই ইমান সোনকালে বিয়াৰ কথা ভবাই নাই ল'ৰা ঘৰৰ অৱস্থা পাতি বহুত ভাল তই এতিয়া নহয় পিছলেও একেবাৰে সুখত থাকিব পাৰিবি মমায়েৰে তোৰ বেয়াটো কেতিয়াও চিন্তা নকৰে গম পাৱ কিন্তু মামা কিন্তু চিন্তু একো নাই দেই মই সিহঁতক আমাৰ ঘৰলৈ আহিবলৈ কৈ দিম ছোৱালীজনী বিয়া নহওঁ বুলি কৈছে আপুনিনো কি ইমান জোৰ কৰি আছে নহওঁ বুলি কোৱাৰ পাছতো আৰু আপুনি জোৰবস্তিকে বিয়া দিব পাৰিব নি মুনু নালাগে থ মমায়েৰৰ উৎপাতটো অলপ বেছিয়ে হৈছে ছোৱালীজনী ইমান সোনকালে বিয়া দি পিনে বুঢ়ী কৰিব নালাগে দেই তাই ইয়াত কৰিবলগীয়া কাম ঢেৰ আছে য'ৰ তৰ মানুহ এঘৰে সুধিলে বুলিয়ে আপুনি ছোৱালীজনীক জোৰবস্তিকে বিয়া দিব পাৰিব নেকি নোৱাৰে দেই কোনো পধ্যেই বিয়া হ'ব নোৱাৰে সদায় আমি দেখি শুনি থকা ল'ৰা তাক বেয়া বুলি ক'লে আমি মানি নলওঁ নহয় ভাল ল'ৰা সি আৰু মানুহ ঘৰো যথেষ্ট ভদ্ৰ আমাৰ মুনু সিহঁতৰ ঘৰত ধুনীয়াকৈ থাকিব পাৰিব থকা খোৱা একো অভাৱ নহয় নাজানো আৰু আপোনালোকেহে জানিব আমাৰনো কি আমি ক'বহে পাৰিম এনেও আপুনি আমাৰ কথা নুশুনে লোকৰ সদায় লোকৰেই আৰু চা মুনু তই ভাল ল'ৰা এটা পোৱাৰ কাৰণে মামীয়েৰো অকণমানো ভাল লগা নাই সেইটো কাৰণে কৈছোঁ ভাল ল'ৰা এটা পাওঁতে তোক বিয়াখন দি থৈ যাওঁ বুলি ভাবিছোঁ তই এইখন ঘৰত মামীয়েৰৰ লগত খাব নোৱাৰ তোক এইকেইদিন যিমান কাম কৰাইছে মই তোক নেদেখিলেও গম পাওঁ নহয় আগতে বাইদেৱে তোক একো কাম কৰিবলৈ দিয়া নাছিলে কিন্তু তই এইখন ঘৰলৈ অহা পা বুলি তই কাম কৰি কৰি ভাগৰি গৈছ তোৰ চেহেৰাটো দেখিয়ে মই গম পাইছোঁ আৰু তই সেইখন ঘৰলৈ গ'লে বৰ সুখত থাকিব পাৰিবি অ' পইচা পাতিও তোৰ অসুবিধা নহয় যি মন যায় তাকে ল'ব পাৰিবি খাব পাৰিবি কিন্তু তই এইখন ঘৰত মামীয়েৰৰ লগত নোৱাৰ সেইটো কাৰণে মই তোক বিয়া দি দিওঁ বুলি ভাবিছোঁ আৰু তই বিয়া নহওঁ বুলি নকবি মামা বেছিয়ে সোনকাল হোৱা নাই নে বাৰু বিয়া হ'বলৈ তই যদি এতিয়া বয়সলৈ চাই থাক তোক মামীয়েৰে এইখন ঘৰত সুখেৰে ভাত নোখোৱাই সেইটো কাৰণে কৈছোঁ আৰু ময়ো এতিয়া একোৱেই ক'ব নোৱাৰা হ'লোঁ মামীয়েৰৰ ওপৰত ঠিক আছে মামা তুমি যি ভাল দেখা তাকেই কৰা মই আৰু একো নকওঁ এতিয়া আৰু কপালখনেহে জানে মোৰ লগত এইবোৰ কি হ'বলৈ গৈ আছে মা তোমাৰ বাৰু আজি মুনুবাহঁতৰ ঘৰলৈ যাবলৈ লাজ লাগিবনে তুমি যে মুনুবাক কিমানখিনি কৰি থৈছা মোৰ আকৌ লাজহে লাগিছে পাই তোমালৈ হ'ব তই ইমান মোলৈ চিন্তা কৰিব নালাগে নহয় মই জানো নহয় কি কৰিব লাগে কি নকৰিব লাগে তাইৰ কথা বেছি নেলাগে নহ'বা থোৱা তুমি যাবলৈ ছোৱালী মানুহে ঘৰত কাম কৰিবই লাগিব তই কি নকৰ নেকি লোকৰ বুলি কাম কৰা নাছিলে নহয় নিজৰ বুলিহে কাম কৰিছিলে তই এতিয়া সেইবোৰ উল্টা কথাখন গাই নাথাকিবি ক'ৰবালৈ যোৱাৰ আগত এই হ'ব দিয়া ধেমালিহে কৰিছোঁ আহা যাওঁ তুমি আকৌ বেছি আকৌ উল্টা পুল্টা কথাখন কৈ নাথাকিবাগে আকৌ তাত গৈ পিনে আমাৰ আকৌ মুনুবাই আকৌ বৰ ভাল ঘৰ এখন পালে আকৌ ইমান মৰম কৰেও শাহুৱে শহুৱেকে গিয়েকেও টোপ এটা পৰিবলৈ নিদিয়ে নহয় মুনুবাৰ গাত ভালেই হ'ল মুনুবাজনীয়ে যে ইমান কষ্ট পাই আছিলেও আমাৰ ঘৰখনত জেঠাইহঁতেও সোনকালে ঢুকালে তাই কোনোৱেই নাই নহয় এতিয়া আমাৰ বাহিৰে আমি গৈছোঁ এতিয়া কিমান ভাল পাব তুমি নোযোৱা নেকি আজি মামীহঁতে আহিম বুলি কৈছিলে নহয় আহিলেও আহক মোৰ কিবা মামীহঁতলৈ অকণমানো হেঁপাহ নলগা হ'ল আৰু মোক যিখনহে কৰি থৈছে মইচোন আপোনালোকক কৈছোৱেই সেইটো কথা নহয় অ' যিমানে যি হ'লেও আকৌ তোমাৰ নিজৰ মামী নহয় তোমাৰ কাৰণেহে আহিছে সেইটো কাৰণে তুমি ঘৰলৈকে যোৱাগৈ নেকি সেইবোৰ চাগে পাহৰিলে সেইটো কাৰণে তোমাৰ হেঁপাহতে আহিছে তুমি নাথাকিলে জানো ভাল হ'ব মাহঁতক কৈ থৈ আহিছোঁ মাহঁতে কিবা এটা খুৱাই মেলি পঠিয়াই দিব আৰু নাই নাই তুমি যোৱা বুজিছা নহবা সিহঁতি বৰ দুখ পাব তুমি যদি তেনেকুৱা কৰা সিহঁতৰ আৰু তোমাৰ মাজতনো কি পাৰ্থক্য থাকিব নাই নাই তুমি যোৱাটোৱে ভাল হ'ব বুজিছা পাৰিলে সিহঁতক ৰখাবা ভাতকেইটাকে খুৱাই পঠিয়াবা মই দোকান বন্ধ কৰি যামেই আৰু ঘৰলৈ হয় নেকি ঠিক আছে আপুনি কৈছে কাৰণেহে কৈছোঁ নহ'লে মোৰ মন নাই সিহঁতক লগ কৰিবলৈ যোৱা যোৱা আৰু ভণ্টিক কিবা এটা দি পঠিয়াবা আকৌ সুদাহাতে নপঠিয়াবা হ'ব দিয়ক বা নাই চাগে বুজিছা মা মই খবৰ দিছিলোঁ নহয় ঘৰত থাকিবলৈ এইবোৰৰ মনেই নাই আগতেও এনেকুৱা আছিলে এতিয়াও এনেকুৱাই দেখিছানে মই এনেই গালি নিদিওঁ নহয় আগতে অঁ পালেহি অঁ পাই ইহঁতি নাই নেকি তাই নাই পাই আহিব চাগে অলপ পাছত হয় দেই এইজনী যে আমাৰ আগৰ স্বভাৱবোৰ নগ'ল আৰু আগতেও এনেকেই ঘূৰি ফুৰে নহয় আমি ক'ৰবাত গ'লে এদিনো নাপাওঁ সেই এতিয়াও একেই আপুনি কি ক'ব বিচাৰিছে বাৰু আমাৰ মনৰ কথা কৈছোঁ আপোনাৰ বোৱাৰী এনি টাইম
ঘূৰিয়ে ফুৰে অকণমান ঘৰত থাকিবলৈও ক'ব বোৱাৰী হ'ল আৰু এতিয়া এনেকৈ ঘূৰি ফুৰিলে মানে ভাল নেদেখি নহয় ক'ত তাই ঘূৰি ফুৰিছেনো? তাই দোকানলৈহে গৈছে আৰু তাই দোকানলৈ যাবই লাগিব এতিয়া। কেতিয়াবা আকৌ আমাৰ ল'ৰাটো নাথাকিলে আকৌ তাইও যাব লাগিব নহয়। সেইটো কাৰণে তাইক ময়ে পঠিয়াইছোঁ। বোৱাৰী মানুহ এজনী কিন্তু এনেকৈ মদৰ দোকান এখনত থকাটো আমি পচন্দ নকৰোঁ। মদৰ বুলি নহয়, সেইটো আমাৰ বিজনেছ হয়। আমি তেনেকেই চলি আছোঁ অত বছৰৰ পৰা। নাজানো আৰু পাই, আপোনালোকেহে জানিব। ঘৰত চাগে কাম বনো তেনেকৈ নকৰে। আপোনাৰ একেবাৰে দেহা সতি গৈছেগৈ আৰু অকণমান তাইক ঘৰতে ৰখাই কাম বন দুটামান কৰোৱাব। আমাৰ ঘৰত কাম কৰিবলগীয়াকৈ তেনেকৈ একো কামেই নাই। ৰাতিপুৱা শুই উঠি ভাতকেইটা বনাই মই দোকানলৈহে পঠিয়াই দিওঁ। অকণমান কিবা এটা শিকিব পাৰিব দোকানখনৰ পৰা। আৰু এতিয়া আমি তাইক বোৱাৰী বুলি নাভাবোঁ আৰু নিজৰ ছোৱালী নিচিনা হ'ল। এতিয়া আৰু তাইক বোৱাৰী বোৱাৰী বুলি কৈ থাকিলে আমি কিন্তু বেয়াহে পাওঁ। হ'ব মামী, তুমি আৰু মা ভাগক কিমান কাণখন গৰম কৰিবা? মই শুনিহে আছিলোঁ। শুনো, তুমি কেতিয়া আহিলা? মই যে গমেই নাপালোঁ। মোৰ আধা ঘণ্টামান হ'ল মা। মই আপোনাক মাতহে দিয়া নাছিলোঁ। আপোনালোকৰ ঘৰত থকা কেইদিনটো মোক শান্তি নিদিলেই। এতিয়া ইয়ালৈ আহিও কথা লগাবলৈ এৰা নাই মানে। মই কিন্তু এইবোৰ পচন্দ নকৰোঁ দেই মামী। যিবোৰ কাৰণত মই এইখন ঘৰলৈ বিয়া হৈ আহিছিলোঁ সেইবোৰ কাৰণ ইয়াত আকৌ নুলিয়াবহি আৰু আহি। মই জানো নহয় এইখন ঘৰত কেনেকৈ কৰি খাব লাগে নালাগে। আপুনি এইখন ঘৰত মাত মতাৰ আপোনাৰ অধিকাৰ নাই। মুনুবা, মা পিনৰ পৰা হৈ মই তোমাক মাফ খুজিছোঁ আৰু বেয়াকৈ নক'বা আৰু। চোৱা ভণ্টি, মামীয়ে মোক যিমানখিনি কথা কৈ আছে আজিলৈকে কিন্তু মই মামীৰ মুখে মুখে এষাৰো কোৱা নাই। আজি মই ইয়াত মা আগত যে ইমানখিনি কথা কৈ আছে মোৰ বিষয়ে, মই শুনি অশান্তি পাইছোঁ। তোমালোকে কি ভাবা নাজানো, মোৰ ঘৰখন তোমালোকে ভাঙিবলৈ চেষ্টা নকৰিবা। আৰু মই ভালে ভালে কৈছোঁ তোমালোক ইয়াৰ পৰা ওলাই গুচি যোৱা। নহ'লে বা মই কিন্তু তোমালোকক গতিয়াই ওলাই দিবলৈ বেছি সময় নালাগিব মামী। মামা মোৰ কাৰণে ভগৱান, কিন্তু তুমি মোৰ কাৰণে ভগৱান নহয়। মামাৰ কাৰণে মই এই ঘৰখন পাইছোঁ আৰু এইখন ঘৰক তুমি এনেকৈ ধ্বংস কৰিবলৈ অধিকাৰ ক'ত পালা? এতিয়াই এইখন ঘৰৰ পৰা ওলাই যোৱা। বৈ মাজনী, এইবোৰৰ কথা দেখিছেনে? অকণমান পালে কি নাপালে অহংকাৰ আহিলেই। ভাবিছিলোঁ এজনী এনেকুৱা হ'ব বুলি। অ' মুনু, তুমি বাৰু বেছিকৈ বেয়াকৈ ক'লা নেকি বাৰু? নাই কোৱা। এই আমাৰ মামীজনীক কথা এনেকেই ক'ব লাগে। নহ'লে দেখিছেনে আপোনাৰ আগত যে কিমান বদনাম গাইছে মোক আকৌ। মই এইবোৰ শুনি ভাল নাপাওঁ আজিকালি।